দাদা বস্তু কেইটামান লাগিছিলে কি লাগিছিলে হেৰি দেখোন এই আপুনি এটা কাম এইটো টপ গোল নহয় নে টপ গোল হয় দেখোন এটা টপ গোল এটা এক পেকেট দিলে হ'ব ঠিক আছে আৰু কওক আৰু এটা সেই নিউট্ৰি চইচ এইটো ডাইজেষ্ট দিয়ক এটা হ'ব 65 70 100 টকা হ'ল দাদা 100 ঠিক আছে আৰু কিবা নাই নাই হৈছে দিয়ক এইটো লওক খুচুৰা নহ'ব নেকি খুচুৰা মোৰ তাত নাই খুচুৰা নাই ঠক ঠক লাগিব মই পিছত হেৰি কৰি দিম পিছত আপোনাক মই চিনি নাপালো নহয় আপুনি মোক চিনি পোৱা নাই মই আমাৰ হস্পিটেলতে আহিছো নতুনকৈ হয় আচ্ছা ইয়াতে আহিছো মই ইয়াতে ভাড়া থাকো ক'ত এই ওচৰতে যে এই আপোনাৰ এই হাইৱেটো কাষতে এই কি কয় এখন সৃজনী জাতীয় বিদ্যালয়ৰ ওচৰতে ঘৰখন তেখেতৰ নামটোৱে পাহৰিলো মই কিবা মিশ্ৰ ৰাজনীশ মিশ্ৰ হয় 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 তেখেতৰ ঘৰতে থাকো হয় হয় নতুনকৈ মোৰ বেছি দিন হোৱা নাই আজি এসপ্তাহমান হৈছে অৰিজিনেল ঘৰ অৰিজিনেল মোৰ মংগলদৈ হয় ঠিক আছে লগ পাম হয় এইটো থাকক মই পিছত দিম থাকক মই হেই লাগিয়ে থাকিব বস্তু মই নিম দিয়ক বেয়া নাপাব আপুনি ঘৰৰ মালিক মানে ৰাজক হয় ক'লে চিনাকি আপোনাৰ মই একে লগৰে হয় নেকি ঠিক আছে আহিছো আহিব আপুনি আহিম দাদা কেনেকুৱা ভালনে আছো দিয়ক ভালে আছে আমাৰ আকৌ কৈছো নহয় ডিউটি মানে মোৰ আজি মৰ্ণিং আছিলে আচ্ছা আচ্ছা কওকচোন কি দিম এই কিবা কিবি কেইটামান লাগিছিলে ৰ'ব মোৰ মানে কি এই বাচ্চা এটাও আছে যে এই হেৰি দিয়কচোন আপোনাৰ এই চকলেটে দিয়ক ডাঙৰ মানে আপোনাৰ চিল্ক আছে 100 টকীয়াটো আছে দিয়ক এটা দিয়ক এটা দিলে হ'ব আপোনাৰ মানে মোৰ ফেমিলি লৈ আহিছো আৰু হেৰি কওক এই অৰিঅ' দি দিয়কচোন অৰিঅ' দুটা দি দিয়ক বিকাজী আছে নেকি বিকাজী ভুজিয়া দিয়ক কেইটকা হ'ল আপোনাৰ হৈ গ'ল 120 এফালে 220 টকা 220 এখন লওক আপোনাক মানে কি বুলি কম মোৰ মানে লাজেই লগা হৈছে কি হ'ল আপুনি যেতিয়া আহে আপোনাৰ বৰ ডাঙৰ পইচা দিও মই তাত খুচুৰাই নাথাকে খুচুৰা নাই আপোনাৰ আগতেও দুদিন আপোনাক খুচুৰা তেনেকে নাই আপুনি পিছত লৈ যাবলগীয়া হৈছে আজিও হ'ব দিয়ক মই পিছত দিম দিয়ক আজি থৈ দিয়ক মই পিছত লৈ যাম আপুনি মোক পিছত দিব আহিয়ে থাকোঁ মালটো লৈয়ে থাকোঁ আগৰ পৰা নিচিনা মিলাই লৈ গ'লে ঠিক আছে দিয়ক আহিছে দাদা লাগি আছে হয় আজি স্কুটি লৈ আহিম এই আমাৰ ঘৰৰ মালিকৰ আহক কি লাগিব হয় একো নালাগিছিল বাৰু কথা এটাৰ কাৰণে আহিছিলোঁ ক'বলৈও ভাল লগা নাই কওকচোন এতিয়া কি দিম একো নালাগিছিল লাগিছিল কিন্তু আপোনাক ক'বলৈ ভাল লগা নাই মোৰ কিয় কওকচোন কওক হ'ব দিয়ক আপুনি নতুন মানুহ আহিছে কিবা অসুবিধাত পৰিলে সেইদিনাখনে কৈছোঁ ক'ব বুলি কৈছে কিন্তু কওকচোন বাৰু কি হৈছে নালাগে দিয়ক থাকক ভাল কথা নাই মানে একো নকওক কওক আফচোচ কৰিব নালাগে আমি নিজৰ বুলি ভাবক মানে কি মই এতিয়া ওলাই আহিলোঁ কিবা অলপ কাম আছিলে এটাই মানে আমাৰ হস্পিটেলৰে আমাৰ ৰিংকু পাৰে যে আপুনি চিনি নাপাব নাই পায় নেকি তাক মানে কি কিবা এটা পইচা বিচাৰি আছিলে মোক মই আকৌ মানি বেগটো আনিব পাহৰিলোঁ তাৰমানে টকা 5,000 মান লাগিছিলে মই আবেলিলৈ দি যাম আবেলি আহি পেলাই টকা 5,000 নহ'ব চাগে অলপ কমাই দিলে নহ'বনে আজি হ'ব কি আছে কি পাৰে দিয়কচোন ঠিক আছে আবেলিলৈ আপুনি দিব তেতিয়া মই এই মাল আহিছে আবেলি মানে কাইলৈ আবেলি আকৌ দেই হয় নেকি হেৰি যে এইটো কি কয় এই মাল আহি থাকিলে পে'মেণ্ট থাকে দেই কিমান আছে মই চাওঁ বাৰু বেয়াও লাগিছে আপোনাক কথাটো ক'বলৈ নাই বেয়া ক'বলৈ মই মানে এইটোৱে মানে মোৰ টেবুল এখন আছে টেবুলখনৰ ওপৰতে লৰালৰিকৈ ওলাই দিছে আহি পেলাই প্ৰথম মোৰ লগতে চিনাকি হৈছে হয় এতিয়া বিপদত পৰিহে আহিছে হেৰি কওকচোন 5,000 টকা নহ'ল টকা 1,000 কম আছে হ'বনে হয় হ'ব চলিব এইটোকে দিলোঁ আৰু দেই বেয়া নাপাব আপুনি বেয়া নাপাব আকৌ মই বেয়া নাপাওঁ আপুনি বেয়া নাপাব মই মানে মই আহিছোঁ যদিও মানে আপোনাক কওঁ নকওঁ লাগি আছে কিয় নাজানো আৰু তেনেকৈ বিপদ পৰিলে আপুনি নিব কেতিয়াবা মই বিপদত পৰিলে আপোনাক খুজিম ঠিক আছে দিয়ক মই আহিছে যেতিয়া আৰু গন্তি নকওঁ মোকামিলাকৈ থাকিব লাগিব ঠিকে আঁতৰৰ পৰা আহি আছে একদম বেয়া নাপাব আহিছোঁ একদম কাইলৈ একদম আবেলি দি থৈ যাম হ'ব
বহক ঠিক আছে হেল্ল' কি খবৰ নাই বোলো কি হ'ল নাম্বাৰ কিমান হ'ল কি কথা এইটো কলিতা নেকি অঁ কলিতা কলিতা দেখিছোঁ ৰখাচোন ৰখাচোন দে কিবা কথা এটা পাতি লওঁ 1 মিনিট দেই মানুহ দেখিবলৈ নাই এই কিবা ফোন এটা আহিছিল বহাচোন বহা কথা এটা এই হেৰি নহয় এই তোমালোকৰ কেম্পাছত যে এই ক'ৰবা মংগলদৈ নে আকৌ মানুহ এজন আছিলে মোৰ কাষৰ ৰুমটোতে এই আছেনে নাই বাৰু নাই সেইজন পলাল নহয় পলালে কিয় মেডিকেলত চাকৰি নকৰে জানো কৰে সেইজন মেডিকেলত চাকৰি নকৰে সেইজন গোকাত মিছা কিবা এই এসপ্তাহ মানৰ কাৰণে কিবা ব্যৱসায় কৰিবলৈ আহিছিলে কি সঁচা নে সঁচা আপোনাক কি মেডিকেল কৰা বুলি কৈছে মংগলদৈ নে কৈ বোলে ঘৰ ইয়াত বোলে নতুনকে জইন কৰিছে মিছা গোকাত মিছা কিবা লেনদেন আছিলে নে আপোনাৰ লগত একো মেডিকেল নকৰে এসপ্তাহ মানৰ কিয় আহিছিলে কিবা বেপাৰহে কৰে সেইজনে বেলেগ বাঁহ এটা দি থৈ গ'ল নহয় কিয় কওকচোন বুজাই কওকচোন কি হ'ল মোৰ তাত প্ৰথম দিনা আহিয়ে চিনাকি হৈ মাল কেইটামান ললে খুচুৰা নাছিলে পইচা জমা কৰিলে পিছত দিলো তেনেকে 2-3 দিন মান তেনেকুৱা কৰিলে এই সিদিনাখন লৰালৰিকে আহিলে নহয় আজি এসপ্তাহ মানৰ আগত লৰালৰিকে আহি কিবা পটককে দৰকাৰ হ'ল মেডিকেলৰ পৰা কিবা পইচা এটা নিবলৈ আহিলে বোলে আবেলি আহি পেলাই কি কাইলৈ আহি পেলাই দিম কাইলৈ আবেলি আহি পেলাই দিম টকা 4,000 লৈ গ'ল নহয় সেইটো মানে পাহৰি যাওক মালিকৰ লগত একেই কৰিছে মালিকৰ পৰা যোৱাৰ 2 দিন আগত মালিকৰ পৰা টকা 10,000 লৈছে এই আপোনাক সন্ধিয়া ঘূৰাই দি আছো বুলি কৈ পেলাই একো সেই 10,000 টকা একো খা খবৰ নাই ৰুম ভাড়াটো আজিলৈকে দিয়ে নাপালে যিকেইদিন আছিলে তাৰপিছত আৰু তেনেকুৱা দোকানত তেনেকুৱা বাকী কৰিছে এনেকুৱাও মানুহ থাকে না বোকাত মিছা পাহৰি যাওক মই এতিয়া মালিকক পইচা দিবলৈ আছিলে মই মালিকক দিবলৈ থকা পইচা নকৰে ৰাজৰ ঘৰত থাকে বুলিহে মই দিছিলো চিনাকিটো দিলে নাই এজন মানে মাথাই কাম নকৰা হৈ গৈছে আৰু আপুনি পাহৰক ইমান ঠক প্ৰবঞ্চক মানুহ থাকে নে